যিসকলে সেনা বাহিনীত যোগদান কৰিম বুলি সপোন দেখি আছে দেশৰ হকে যদি আপুনি কাম কৰিব বিচাৰিছে তেনেহলে এই খবৰটো আপোনাৰ বাবে আপুনি আবেদন কৰিব পাৰে সেনা বাহিনীৰ বাবে সেনা বাহিনীৰ বিভিন্ন বিভাগত চাকৰি ওলাইছে আৰু তাৰ বাবে আবেদন বিচৰা হৈছে ইতিমধ্যে আগষ্ট 12 তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে সেপ্টেম্বৰ 10 তাৰিখলৈকে আবেদন প্ৰক্ৰিয়া চলি থাকিব বুলি জানিব পৰা গৈছে গতিকে আপোনাৰ হাতত মাত্ৰ 10 দিন সময় আছে সেপ্টেম্বৰ 10 তাৰিখৰ ভিতৰত আবেদন কৰক আৰু সেনা বাহিনীত চাকৰি কৰাৰ আপোনাৰ যিটো সপোন আছে সেই সপোন পূৰণ কৰক দশম উত্তীৰ্ণয়ো আবেদন কৰিব পাৰিব নিশ্চিতভাৱে এটা ভাল খবৰ আমি জনাই আছো নিবনুৱাসকলৰ বাবে সেনা বাহিনীত যোগদান কৰিব বিচৰা যুৱক যুৱতীৰ বাবে এইটো এটা ভাল খবৰ যিসকলে দশম উত্তীৰ্ণ হৈছে তেওঁলোকে আবেদন কৰিব পাৰিব ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ চমুকৈ ITBPত ওলাইছে চাকৰি 12 আগষ্টৰ পৰা ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আৰু 10 অক্টোবৰলৈকে আবেদন প্ৰক্ৰিয়া চলি থাকিব বুলি জানিব পৰা গৈছে ক্ষমা কৰিব 10 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব আৰু 10 ছেপ্টেম্বৰৰ ভিতৰত আপুনি আবেদন সম্পূৰ্ণ কৰক আজিৰ পৰা মাত্ৰ 10 দিন সময় আছে আপোনাৰ হাতত মুঠ 202টা পদৰ বাবে চলি আছে আবেদন প্ৰক্ৰিয়া আৰু আপুনি যদি সেনা বাহিনীত চাকৰি কৰাৰ ইচ্ছুক তেনেহলে আবেদন কৰক কনষ্টেবল প্লাম্বাৰ ইলেক্ট্ৰিচিয়ান ৰাজমিস্ত্ৰী আদি পদৰ বাবে আবেদন কৰিব পাৰিব আপুনি দশম উত্তীৰ্ণ যিসকল লোক আছে তেওঁলোকে আবেদন কৰিব পাৰিব বহুতে হয়তো মেট্ৰিক পাছ কৰাৰ পাছত নপঢ়ে আৰু তেওঁলোকে ভাবে যে তেওঁলোকে আৰু চাকৰি কৰিব নোৱাৰিব মেট্ৰিক পাছ কৰা বহু পৰীক্ষাৰ্থীয়ে যিহেতু চাকৰিৰ বাবে যোগ্যতা অৰ্জন নকৰে কিন্তু যিসকল মেট্ৰিক পাছ কৰাৰ ল'ৰা ছোৱালী আছে তেওঁলোকে সেনা বাহিনীত চাকৰি কৰাৰ সুযোগ পাইছে দশম উত্তীৰ্ণয়ো আবেদন কৰিব পাৰিব বুলি তেওঁলোকে বিজ্ঞাপনত উল্লেখ কৰিছে শাৰীৰিক দক্ষতা লিখিত পৰীক্ষা আৰু চিকিৎসাৰ জৰিয়তে 3টা ষ্টেজৰ জৰিয়তে তেওঁলোকৰ চাকৰি দিয়া হ'ব ভিজিট কৰক ITBPৰ অফিচিয়েল ৱেবছাইট সেনা বাহিনীত যোগদান কৰিব বিচৰা যুৱক যুৱতীসকলৰ বাবে এইটো এটা ভাল খবৰ আমি জনাই আছো নিবনুৱা যিসকল যুৱক যুৱতী